Hello aspirants. আশা কৰো APSC CC Prelims 2026 ৰ বাবে আপোনালোকে নিজৰ প্ৰস্তুতি চলাই আছে। আজিৰ এই ভিডিঅ'টোৰ দ্বাৰা মই ইকনমি কেনেদৰে ৰিভাইজ কৰিছো তাৰ বিষয়ে মই ক'ব বিচাৰিম। APSC CC ত ইকনমি সাবজেক্টৰ পৰা 10 to 12% কোৱেশ্চন অহা দেখা যায়। প্ৰতি বছৰে নাম্বাৰ অফ কোৱেশ্চনছ ইনক্ৰিজ হৈ অহা দেখা গৈছে। যদি আমি PYQ চাওঁ তেনেহলে আমি দেখিম যে 2020 ইকনমিৰ পৰা 4 to 5 কোৱেশ্চনছ আহিছিল আৰু বৰ্তমান 2024 প্ৰিলিমছত 9 to 10 কোৱেশ্চন অহা দেখা গৈছে। অৰ্থাৎ এটো গ্ৰেজুৱেলি নাম্বাৰ অফ কোৱেশ্চনছ মানে ইনক্ৰিজ হৈ আহিছে। APSC ইকনমিৰ পৰা বেছি টাফ কোৱেশ্চন মানে নিদিয়ে। আমাৰ কিছুমান কনসেপচুৱেল ক্লিয়াৰিটি তেওঁলোকে বিচাৰে, যেনে নেশ্যনেল ইনকাম বা GDP GNP NNP বা ইনফ্লেশন কি হয় বা বেংকিং মনিটাৰী পলিচিৰ কথা সুধে, য'ত RBI ফাংচনিঙৰ কথা আহে, ৰেপো ৰেট CRR SLR তেনেকুৱা ধৰণৰ কনচেপ্টবিলাক থাকে। ইণ্ডিয়ান ইকনমিৰ পৰা নীতি আয়োগ SDGs মানে হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স, মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্স তেনেকুৱা ধৰণৰ সৰু সৰু কনচেপ্টছবিলাক অহা দেখা যায়। আৰু কাৰেণ্ট এফেয়াৰ্ছ ইকনমিৰ বহুত ইম্পৰ্টেণ্ট হয়, যেনে বৰ্তমান GST 2.0 নিউজত আছিল, চ' সেইটো ইম্পৰ্টেণ্ট হ'ব এইটো বছৰৰ পৰীক্ষাৰ কাৰণে। তাৰপিছত ইউনিয়ন বাজেট, আছাম বাজেট, ইকনমি ছাৰ্ভে তেনেকুৱা ধৰণৰ কনচেপ্টবিলাকৰ পৰা মানে APSC কুৱেশ্যন আনে। ইয়াৰ উপৰিও গভৰ্ণমেণ্ট স্কিমছ লাইক ডিজিটেল ইণ্ডিয়া, ষ্টাৰ্টআপ ইণ্ডিয়া বা কাৰেণ্ট ইভেণ্টছসমূহৰ পৰা কুৱেশ্যন অহা দেখা যায়। ত' ইকনমি ছাবজেক্টটো আমি অতি চিম্পল ধৰণে প্ৰিপেয়াৰ কৰিব লাগে, য'ত আমি কনচেপ্ট ক্লিয়াৰ থাকিব লাগিব আৰু PYQ বেছ এনালাইজ কৰিব পাৰিব লাগিব। লগতে কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড টপিকছবিলাক আমি কভাৰ কৰিব লাগিব। মই ইউটিউবৰ পৰা PW অনলি IS চেনেলৰ পৰা ননকি বাবেজা মেমৰ ভিডিঅ'ছসমূহ চাওঁ ইকনমিৰ কাৰণে। আপোনালোকে ফ'ল' কৰিব পাৰে, এইটো ফ্ৰী হয় ক্লাছটো। ইয়াৰ লগতে মই নিজৰ কিছুমান হেণ্ড ৰিটেন নোটছ বনাইছোঁ, যিটো মই সময়ে সময়ে ৰিভাইজ কৰি থাকোঁ। ইকনমিৰ বাবে মোৰ ষ্ট্ৰেটেজিটো এইখিনিয়ে আছিল। মই আকৌ এবাৰ ৰিমাইণ্ড কৰি দিওঁ যে মই কনচেপ্টৰ ওপৰত ফ'কাছ কৰিছিলোঁ। কনচেপ্ট ক্লিয়াৰিটি ইম্পৰ্টেণ্ট হয়। তাৰপিছত ৰিভিজন, কাৰেণ্ট ইকনমিক ৰিপৰ্টছসমূহ বা কাৰেণ্ট ইভেণ্টছসমূহ ৰিভিজন কৰিব লাগিব। তাৰপিছত PYQ বেছড MCQ কৰিব লাগিব। এইখিনি আছিল মোৰ ইকনমিৰ ওপৰত ক'বলগীয়া, বা মই এইখিনিয়ে ডেইলি বেচিছত ৰিভিজন কৰোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে।